নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ তৰফৰ পৰা আমালৈ এটা নোটিছ প্ৰেৰণ কৰিছে, জাননী প্ৰেৰণ কৰিছে যে অহা কাইলৈ 12 তাৰিখে আমি বিদ্যালয়সমূহত নিচামুক্ত ভাৰত অভিযানৰ বাবে শপত ল'ব লাগিব আৰু গোটেই ভাৰতবৰ্ষতে কাইলৈ ৰাতিপুৱা 9 বজাত সৰ্বাত্মকভাৱে শপত ল'ব ছাত্ৰ ছাত্ৰীয়ে। ইঞ্জিনিয়াৰিং কলেজে হওক, মেডিকেল কলেজে হওক আৰু আন আন বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীয়ে ল'ব ঠিক 9 বজাৰ লগে লগে। গোটেই ভাৰতবৰ্ষত এই শপত লোৱা কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। গতিকে আমি বিদ্যালয়সমূহত যি শপত ল'ব লাগিব সেই শপতটো ইতিমধ্যে আমাৰ মাজত আহি পৰিছে। আমি শপতটো আপোনালোকক শুনাইছোঁ। প্ৰিয় বন্ধুসকল, যিকোনো এটা জাতিৰ বাবে যুৱশক্তি হৈছে প্ৰাণ শক্তি স্বৰূপ আৰু এখন সমাজ আৰু দেশৰ বিকাশৰ যুৱশক্তিৰ অৱদান অতি প্ৰয়োজন। সেয়ে এখন ড্ৰাগছমুক্ত ভাৰত নিৰ্মাণ অভিযানত অতি সংখ্যক যুৱকৰ যোগদান প্ৰয়োজনীয়। দেশৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি সম্প্ৰতি আমি নিচামুক্ত ভাৰত অভিযানত ঐক্যবদ্ধ হৈছোঁ আৰু কেৱল সমাজ, পৰিয়াল, বন্ধুৱেই নহয়, আমি নিজেও ড্ৰাগছমুক্ত হ'ব লাগিব, কিয়নো পৰিৱৰ্তন আমাৰ নিজৰ পৰাই আৰম্ভ হ'ব লাগিব। সেয়েহে আপুনি ইয়াত জিলাখনৰ নাম লিখি দিব, আপোনাৰ যিটো জিলা হয়। সেয়েহে আমাৰ অমুক জিলাৰ তথা অমুক ৰাজ্য, এতিয়া অসম ৰাজ্যখনক ড্ৰাগছমুক্ত কৰিবলৈ এক দৃঢ় সংকল্পৰে ঐক্যবদ্ধ হওঁ আহক। আমি সকলো প্ৰতিজ্ঞাবদ্ধ হওঁ যে আজিৰ সমাজখন সুস্থ সবল কৰা তথা মানৱ সম্পদ গঢ়াৰ স্বাৰ্থত দেশখনক ড্ৰাগছমুক্ত কৰিবলৈ সৰ্বতোপ্ৰকাৰে যত্ন কৰিম। জয় হিন্দ। এই শপতটো মই যিখিনি শপত আছিলে এই শপতটো আপোনালোকক স্ক্ৰীণত দেখুৱাই দিছোঁ। আপোনালোকে এই শপতটো পোষ্ট কৰি এইটো শুনাব পাৰে। কাইলৈ ৰাতিপুৱা 9 বজাত আমি বিদ্যালয়সমূহতে শপত ল'ব লাগিব। প্ৰাৰ্থনাৰ সময়তে শপতটো ল'লে ভাল। আশা কৰোঁ আপোনালোকে এই শপতৰ বিষয়ে গোটেইখিনি বুজি পালে। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে সুস্থ থাকক, সুখে থাকক। জয় আই অসম, জয় হিন্দ।